আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9-ৰ নিউ মেথামেটিক্সৰ এক্সাৰচাইজ নাম্বাৰ 6.1-ৰ কুৱেশ্যন নাম্বাৰ 7-ৰ বিষয়ে। কিয়নো ইতিমধ্যে কুৱেশ্যন নাম্বাৰ 6লৈকে আলোচনা কৰা হৈছে, চ' এই গোটেইখিনি ভিডিঅ' চাই ল'বা। এতিয়া চোৱা কুৱেশ্যন নাম্বাৰ 7ত কি কৈছে যে তলত দুটা উক্তি দিয়া হ'ল। তলত দুটা উক্তি দিয়া আছে, যে উক্তিবোৰ এতিয়া কি কৰিব লাগে, এটা এটাকৈ চাব লাগে। চ' ইয়াতে উক্তিবোৰ চোৱাৰ লগতে উক্তিবোৰ সত্য নহত্য চাব লাগে, আৰু দ্বিতীয় উক্তিটো প্ৰথম উক্তিটোত সম্পূৰ্ণকৈ ব্যাখ্যা কৰিছে নেকি এইটো চাব লাগে। তো চোৱা কি কৈছে, যদি দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয় তেন্তে ইয়াৰ সাধাৰণ নোহোৱা বাহু দুডালে এডাল সৰল ৰেখাত থাকে। ঠিক আছে, তেতিয়া কি কৈছে যে যদি দুডাল সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয়, মানে দুটা সন্নিহিত কোণ, তো এনেকুৱা মানে ধৰি লোৱা এনেকুৱা আছে, মানে এইটোৰ লগত এইটো আছে সন্নিহিত কোণ, এইটো আৰু এইটো প্লাছ কৰিলে এই দুটা প্লাছ কৰিলে কি হয় 180 ডিগ্ৰী হয়। তেন্তে ইয়াৰ সাধাৰণ নোহোৱা, মানে এইটো সাধাৰণ বাহু কি, মানে এইটো কোণৰ বাবে এটা বাহু, এইটো কোণৰ বাবে এটা বাহু, যে সাধাৰণ নোহোৱা বাহু দুডালে এডাল সৰল ৰেখাত থাকে, যে এইটো এডাল সৰল ৰেখাত থাকিব। ঠিক আছে, এইটো এডাল সৰল ৰেখা থাকিব। কথাটো শুদ্ধ নে অশুদ্ধ? কথাটো সত্য, ট্ৰু। অ'কে, কথাটো সত্য হ'ব। অ'কে, তাৰপিছত 2 নম্বৰত কি কৈছে, যে যদি এটা ৰশ্মি সৰল ৰেখাত থাকে তেন্তে ইয়াৰ সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। যে এটা ৰশ্মি যদি সৰল ৰেখাত থাকে, যে সৰল ৰেখাত মানে সৰল ৰেখাৰ ওপৰত তেনেকুৱা থাকে, তেতিয়াহ'লে এই দুটা কোণ যোগ কৰিলে কি হ'ব, 180 ডিগ্ৰী হ'ব। কথাটো শুদ্ধ, গতিকে এই দুয়োটাই আমি সত্য পালোঁ। দুয়োটাই সত্য। অপশ্যন নম্বৰ এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। বিত কি কৈছিল, যে এটা শুদ্ধ এটা অশুদ্ধ এটা সত্য। বিত কি কৈছিল, যে দুয়োটাই অসত্য। চিত কৈছিল উক্তি 1টো সত্য কিন্তু 2টো অসত্য। ডিত কৈছিল যে উক্তি 1 অসত্য কিন্তু 2 সত্য। কিন্তু আমাৰ ইয়াতে কি পাইছোঁ, আমি দুয়োটাই সত্য পাইছোঁ। তো তুমি এটা কাম কৰিব পাৰা, তুমি এইটো চাব পাৰা। তো চোৱা, স্বতঃসিদ্ধি যিটো 2 আছে আৰু স্বতঃসিদ্ধি যিটো 1 আছে, এই দুটা এইটো কথাই কৈছে, মানে নাম্বাৰ 1 আৰু নাম্বাৰ 2 এই দুটা স্বতঃসিদ্ধি 6.1 আৰু 6.2 হয়। নেক্সট চোৱা, কুৱেশ্যন নাম্বাৰ 8ত কি কৈছে, কুৱেশ্যন নাম্বাৰ 8ত কৈছে যে কুৱেশ্যন নাম্বাৰ 8ত ইয়াতে কৈছে যে যেতিয়া দুডাল ৰেখাই সৰল ৰেখাই কটাকটি কৰে, যেতিয়া দুডাল সৰল ৰেখাই কটাকটি কৰে, কোনে কটাকটি কৰে, সৰল ৰেখাই। মানে ধৰি লোৱা এনেকৈ এডাল গ'ল আৰু এনেকৈ এডাল আহিল। অ'কে, তেন্তে সন্নিহিত কোণ দুটা পৰস্পৰ পূৰক, মানে সন্নিহিত, এই দুটা প্লাছ কৰিলে 90 হ'ব নেকি? নহ'বও পাৰে, হয়নে নাই? গতিকে এইটো সত্য নহ'বও পাৰে, গতিকে এইটো সত্য। সন্নিহিত কোণ দুটা পৰস্পৰ সম্পূৰক, এই দুটাক যোগ কৰিলে কি হ'ব, 180 ডিগ্ৰী, হয়নে নাই? কাৰণ এইডাল এডাল ৰেখা হয়, তো এইটো আৰু এইটো যোগ কৰিলে 180 ডিগ্ৰী, এইটো আৰু এইটো যোগ কৰিলে 180 ডিগ্ৰী, এইটো আৰু এইটো যোগ কৰিলে 180 ডিগ্ৰী, এইটো আৰু এইটো যোগ কৰিলে 180 ডিগ্ৰী হ'ব। তাৰমানে 2 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ। বিপ্ৰতীপ কোণবোৰ সমান, যে ৰেখা দুটাই কটাকটি কৰিলে এইটো কোণ আৰু এইটো কোণ সমান হয়, এইটো কোণ আৰু এইটো কোণ সমান হয়, বিপ্ৰতীপ কোণ সদায় সমান হয়। তাৰপিছত কি হৈছে, বিপ্ৰতীপ কোণবোৰ সম্পূৰক। সম্পূৰক মানে কি, 180 ডিগ্ৰী। বিপৰীত কোণবোৰ 180 ডিগ্ৰী নহ'বও পাৰে, হয়নে নাই? 180 ডিগ্ৰী নহয়, গতিকে এইটো সত্য। তাৰমানে 2 আৰু 3টো সত্য। তো 2 আৰু 3 ক'ত আছে, অপশ্যন নম্বৰ চিত আছে, তাৰপৰা অপশ্যন নম্বৰ চিটো হ'ল শুদ্ধ উত্তৰ। এতিয়া চোৱা নেক্সট কি আছে, নিম্নোক্ত প্ৰশ্নটোত এটা উক্তি এ আৰু আনটো যুক্তি আৰ বুলি নামকৰণ কৰা হৈছে। তলৰ বিকল্প এ বি চি ডিৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। ইয়াতে শুদ্ধ উত্তৰবোৰ কেনেকুৱা থাকিব, অপশ্যনবোৰ কেনেকুৱা থাকিব, উক্তি এ আৰু যুক্তি আৰ দুয়োটা সত্য, আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। দ্বিতীয়তে কি কৈছে, শুদ্ধ ব্যাখ্যা নহয়। তৃতীয়তে কি ক'ব, এ সত্য কিন্তু আৰ অসত্য। চতুৰ্থতে ক'ব এ অসত্য কিন্তু আৰ সত্য। তো চোৱা, এইটো অকণমান ক্ৰিটিকেল হয়, কিন্তু কুৱেশ্যন আমি ভালকৈ চাব লাগিব। ইয়াতে কি কৈছে, 6.18ত এ চি বি এডাল সৰল ৰেখা, মানে এইডাল এডাল সৰল ৰেখা। ইয়াৰ বি চি ডি, যে বি চি ডি কিমান কৈছে, 126 ডিগ্ৰী। এতিয়া নেক্সট কি কৈছে, যদি ৰশ্মিটো একেডাল ৰেখাত, মানে ৰখাত নহয়, ৰেখাত থাকে, তেন্তে সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। অ'কে, কথাটো বুজাৰ কাৰণে চেষ্টা কৰা, যে এইটো আৰু এইটো কি আছে, এডাল ৰেখাৰ ওপৰত থিয় হৈ আছে, আৰু এইটো এটা সন্নিহিত কোণ। তো গতিকে এইটো 126 ডিগ্ৰী হ'বও পাৰে, কিন্তু এইটো 180তকৈ ডাঙৰ কৰিলে নহ'ব, কাৰণ এই দুটা মিলি 180 হ'ব লাগিব। তো 126 ডিগ্ৰী এইটো হ'ব পাৰে, কথাটো শুদ্ধ।
তেতিয়া কি হৈছে যদি ৰশ্মিটো একেডাল ৰেখাত থাকে তেন্তে সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। তো হয় কথাটো যিহেতু আৰু এইটো প্লাছ কৰিলে 180 ডিগ্ৰী হ'লে 180 ডিগ্ৰী হ'ব লাগিব, গতিকে এইটো কি হয় সত্য হয়। গতিকে আমাৰ ইয়াতে উক্তি এ আৰু যুক্তি দুয়োটাই সত্য আৰু ইয়াৰ শুদ্ধ ব্যাখ্যা হয়। এতিয়া চাবা নেক্সট কুৱেশ্যন নাম্বাৰ আছে 10। কুৱেশ্যন নাম্বাৰ 10টো চোৱাৰ আগতে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা আৰু পাৰিলে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, লগতে কমেণ্ট কৰি মোক জনাবা যে ভিডিঅ'টো ক'ৰ পৰা চাই আছা। অ'কে, তলৰ তিনিটা উক্তি দিয়া আছে। কেইটা উক্তি দিয়া আছে? তিনিটা। তো শুদ্ধ বিকল্পটো বাছি ল'ব লাগে। যে যদি দুডাল সৰল ৰেখায় পৰস্পৰ ছেদ কৰে তেন্তে ইয়াৰ বিপৰীত কোণবোৰ সমান। যদি দুডাল সৰল ৰেখায় মানে এনেকুৱা এডাল ৰেখা গৈছে, এনেকুৱা এডাল ৰেখা গৈছে, তেতিয়াহ'লে বিপৰীত কোণবোৰ সদায় সমান হয়, কথাটো শুদ্ধ। এডাল ৰেখাৰ মাত্ৰ এটাহে প্ৰান্ত বিন্দু থাকে, যে এডাল ৰেখাৰ প্ৰান্ত বিন্দু মানে শেষ বিন্দু। ৰেখাডালৰ শেষ বিন্দু থাকে জানো? ৰেখাডালৰ শেষ বিন্দু নাথাকে, মানে ৰেখাডাল এনেকৈ যেতিয়া গৈ থাকে তেতিয়া এইটো গৈয়ে থাকে, এইটো কেতিয়াও শেষ নহয়, গতিকে শেষ বিন্দু নাথাকে। যদি দুটা সন্নিহিত কোণ পৰস্পৰ পূৰক আৰু সমান হয় তেন্তে প্ৰতিটো কোণৰ মাপ 45 ডিগ্ৰী। যদি দুটা সন্নিহিত কোণ পূৰক মানে দুটা কোণ যোগ কৰিলে যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে এনেকুৱা দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হয়। তেতিয়াহ'লে কি কৈছে? দুটা সমান কৈছে, তেতিয়াহ'লে এইটো 45 এইটো 45 হ'ব লাগিব, তেতিয়া 90 হ'ব, কথাটো শুদ্ধ। তাৰমানে তেতিয়াহ'লে 1 আৰু 3 এই দুটাহে শুদ্ধ ইয়াতে, তাৰমানে অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ উত্তৰ। অ'কে, চ' পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম এক্সাৰচাইজ নাম্বাৰ 6.2ৰ বিষয়ে। তো 6.2টো বহুতকেইটা প্ৰশ্ন দি আছে, এটা এটাকৈ গোটেইখিনি বস্তু ছল্ভ কৰিম বা ছল্ভ কৰা হৈছে অলৰেডি, চ' তুমি ভিডিঅ'খিনিও চাই ল'ব পাৰা। ঠিক আছে, চ' আকৌ লগ পাই আছোঁ পৰৱৰ্তী কোনোবা এটা ভিডিঅ'ত। ধন্যবাদ।